নমস্কাৰ জবৰ নতুন ভিডিঅ' এটাত স্বাগতম জনালো সকলোকে আজিৰ ভ্যাকেন্সি ডিটেইলছ বিলাক দেখুৱাই যাম চাই যাব আজিৰ প্ৰথমটো ভ্যাকেন্সি আছে আপোনালোকৰ বাৰবিকিউ নেশ্যন ইন্টাৰ্নশিপ প্ৰগ্ৰাম হয় এটো উই আৰ হায়াৰিং লিমিটেড সিট হোটেল ম্যানেজমেন্ট ষ্টিৱাৰ্ডৰ ভ্যাকেন্সি ডিউৰেচন 6 to 7 ডেজৰ আপোনালোকৰ কলকাতা চেণ্টাৰত এটা ট্ৰেইনিং হ'ব আৰু আপোনালোকক 6 মান্থ টোটাল ট্ৰেইনিং দিয়া হ'ব 6 মান্থ ট্ৰেইনিং আফটাৰ ট্ৰেইনিং হৈ যোৱাৰ পিছত আপোনালোকৰ after training job will be provided at our industry তেওঁলোকে নিজৰ ইন্ডাষ্ট্ৰিত জব দিব আপোনালোকক আৰু ইয়াৰে কাৰণে কোৱালিফিকেশন 10 12 পাস কৰা হলে এপ্লাই কৰিব পাৰিব এজ লিমিট 18 ৰ পৰা 28 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব আৰু আপোনালোকে যেতিয়া ডিউৰিং ট্ৰেইনিং পিৰিয়ড যেতিয়া আপোনালোকৰ চলি থাকিব তেতিয়া আপোনালোকৰ পাৰ মান্থ স্যালাৰি 5000 কৰি দিয়া হ'ব এতে দিয়া আছে 5000 will be provided during training ইয়াত কোনো এপ্লিকেশন ফিজ দিব নালাগে যদি ইন্টারেস্টেড হয় ইয়াতে সাবমিট ৰিজিউমি বুলি দিয়া আছে এইটো WhatsApp নম্বৰ হয় এই নম্বৰটো ৰিজিউমিখন সাবমিট কৰি দিব বায়োডাটা পঠিয়াই দিব বা কল কৰি ল'ব পাৰে পিছৰ ভ্যাকেন্সি কাস্টমাৰ সাপোৰ্ট এক্সিকিউটিভ ভ্যাকেন্সি লোকেশন গুৱাহাটী হয় স্কিল হ'ব লাগিব স্কিল থাকিব লাগিব এক্সেল আৰু এম সাৰ্ভিস আৰু এছএপি এইবোৰ সফটওয়্যাৰ কাম জানিব লাগিব এক্সপেৰিয়েন্স মিনিমাম 1 ইয়াৰ হ'ব লাগিব স্যালাৰি নেগোশিয়েবল হ'ব ইন্টারেস্টেড যদি হয় ইমেইলটো বায়োডাটা পঠিয়াব লাষ্ট 22 ফেব্ৰুৱাৰী পিছৰ ভ্যাকেন্সি মাই ফেয়াৰ হোটেলৰ পৰা আহিছে এসিস্ট্যান্ট ফ্ৰন্ট অফিস ম্যানেজাৰৰ ভ্যাকেন্সি স্পা থেৰাপিষ্ট ফিমেলৰ কাৰণে মাৰ্কম ম্যানেজাৰ ফ্ৰন্ট অফিস সুপাৰভাইজাৰ যদি ইন্টারেস্টেড হয় ইয়াতে মেইল দিয়া আছে মেইলৰ বায়োডাটা পঠিয়াব দুটা মেইল দিয়া আছে লাষ্ট ডেট হ'ব 23 ফেব্ৰুৱাৰী পিছৰ ভ্যাকেন্সি এগ্ৰো ফুডছ প্ৰাইভেট লিমিটেডৰ পৰা আহিছে CSD ফিলিং মেচিন অপাৰেটৰ ভ্যাকেন্সি লোকেশন হ'ব বৰপেটা হাউলি requirement kini sai log experience bolebo CSD filler operation is a must knowledge of maintenance and troubleshooting ability to work in a fast paced environment jodi interested are mail or puthiabo last day 23 February next to hol Akshaya Patra Foundation of Rise North Guwahati Assam HR executive post hai North Guwahati Assam location experience 0 to 1 years or years one fresher apply koribo paribo qualification BBA MBA বা BGDM যদি কৰা আছে HR এপ্লাই কৰিব পাৰিব কিছুমান কি ৰেসপন্সিবিলিটি যি আছে ভিডিওটো পজ কৰিলে পঢ়ি চাব এইবোৰ আৰু ইয়াতে ইন্টাৰেস্টেড হলে মেইল দিয়া আছে মেইলত বায়োডাটা পঠিয়াব লাষ্ট ডেট হ'ব 24 ফেব্ৰুৱাৰী পিছৰ ভ্যাকেন্সিটো ষ্টৰছৰ পৰা আহিছে পলাশবাৰী কামৰূপ ৰুৰেল এক্সিকিউটিভ আৰু সিনিয়ৰ এক্সিকিউটিভৰ ভ্যাকেন্সি ইয়াতে ৰোল সামাৰি কিছুমান দিয়া আছে কি কাম কৰিব লাগিব ইয়াত দিয়া আছে চাই ল'ব স্কিল থাকিব লাগিব প্ৰফিচিয়েন্ট হ'ব লাগিব MS অফিসত কোৱালিফিকেশন এনি গ্ৰেজুৱেচন বুলি দিয়া আছে আৰু work experience 2 to 5 years of work experience বিচাৰাইছে job location পলাশবাৰী কামৰূপ আসাম আৰু salary আপোনালোকৰ 2,16,000 ৰ পৰা 2,40,000 ৰ ভিতৰত হ'ব পাৰে না এটো monthly আপোনালোকৰ ক্যালকুলেট কৰি চাব হিসাব কৰি চাব 18,000 ৰ আশে-পাশে আহিব accommodation যদি ব্যাচেলৰ হয় তেতিয়া হলে accommodation তেওঁলোকক দিব কোম্পানী ফালৰ পৰা আৰু যদি মেল ক্যান্ডিডেট হয় লোকাল মেল ক্যান্ডিডেট তেওঁলোকক প্ৰিফাৰেন্স দিব এইটো মেলত বায়োডাটা পঠিয়াব লাষ্ট ডেট হ'ব 23 ফেব্ৰুৱাৰী পিছৰ ভ্যাকেন্সি মেফায়াৰ স্প্ৰিং ভেলি ৰিজৰ্ট গুৱাহাটীৰ পৰা আহিছে ইউনিফৰ্ম এটেন্ডেন্টৰ ভ্যাকেন্সি লন্ড্ৰি সিনিয়ৰ এছ'চিয়েটৰ ভ্যাকেন্সি আৰু ফ্লোৰ ৰানাৰৰ ভ্যাকেন্সি ইন্টাৰেস্টেড হলে ইয়াৰে মেইল দিয়া আছে মেলত বায়োডাটা পঠিয়াব লাষ্ট ডেট 24 ফেব্ৰুৱাৰী পিছৰ ভ্যাকেন্সিটো সেলস ৰিপ্ৰেজেন্টেটিভৰ ভ্যাকেন্সি লোকেশন অফ আসাম ৰেসপন্সিবিলিটিজ কিছুমান দিয়া আছে আৰু চাই ল'ব পঢ়ি ল'ব এইবোৰ requirement kini মই কৈছো sales experience থকা হ'ব লাগিব strong communication and negotiation skill valid driver's license লাগিব আৰু salary লগত incentive থাকিব এইটো মেলত বায়োডাটা পঠিয়াব লাষ্ট ডেট 23 ফেব্ৰুৱাৰী পিছৰ ভ্যাকেন্সি পেইন্ট ইন্ডাষ্ট্ৰি পৰা আহিছে টেৰিটৰি সেলস এক্সিকিউটিভৰ ভ্যাকেন্সি ইয়াৰে পেকেজ হ'ব আপোনাৰ 3.5 লাখ পাৰ এনাম লোকেশন হ'ব মৰিগাঁও আসাম আগৰতলা আৰু ৱাৰ্ণাপাথি তেলেংগানাৰ কাৰণে at least 1 year experience লাগিব B2B সেলছত কাম কৰা আৰু আপোনালোকে যদি আগতে বিল্ডিং মেটেৰিয়েল নন পেইন্টস অনলি বুলি দিয়া আছে এইবোৰ বিল্ডিং মেটেৰিয়েলস টেলিকম FMCG আৰু CD কোম্পানী যদি কাম কৰিছে আপোনালোকে যদি হেতু ব্যাকগ্ৰাউণ্ডৰ হয় তেতিয়া হলে প্ৰিফাৰেন্স দিব এইটো মেলত বায়োডাটা পঠিয়াব লাষ্ট ডেট 25 ফেব্ৰুৱাৰী পিছৰ ভ্যাকেন্সি SSB স্কটা ডিলাৰশ্বিপৰ পৰা আহিছে ফ্ৰেছাৰ আৰু এক্সপেৰিয়েন্সৰ কাৰণে ভ্যাকেন্সি আহিছে সেলস মেনেজাৰ সেলস কনসালটেন্ট টেলিকলাৰ EDP ৰিসেপশনিষ্ট কাস্টমাৰ ৰিলেশনশ্বিপ মেনেজাৰ সেলস এণ্ড সাৰ্ভিস কেশিয়াৰ আৰু সাৰ্ভিস মেনেজাৰৰ ভ্যাকেন্সি লগতে টেকনিশিয়ান মাস্টাৰ টেকনিশিয়ান সাৰ্ভিস এডভাইজাৰ ডিলাৰ ট্ৰেইনাৰ আৰু প্ৰসেস মেনেজাৰৰ ভ্যাকেন্সি লোকেশন দি আছে গুৱাহাটী মালিগাঁও ডিব্ৰুগড় আৰু নগাঁও ইন্টাৰেস্টেড হলে WhatsApp নম্বৰ আৰু মেইল দি আছে এপ্লাই কৰি ল'ব
আৰু আপোনালোকে ৱৰ্ক ইন ইণ্টাৰভিউৰ কাৰণে ক'ত যাব লাগিব ইয়াতে এড্ৰেছ দি আছে আপোনাৰ খানাপাৰা গুৱাহাটী 781029 এইটো আপোনালোকৰ ইণ্টাৰভিউ লোকেশ্যন হ'ব গুৱাহাটীৰ যিখিনি কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে লাষ্ট ডেট হ'ব 23 ফেব্ৰুৱাৰী পিছৰ ভেকেন্সিটো বিদ্যা মন্দিৰ স্কুল গৌৰীপুৰ ডিষ্ট্ৰিক্ট ধুবুৰীৰ পৰা আহিছে 3 এছিষ্টেণ্ট টিচাৰৰ ভেকেন্সি BA MA লগতে B.Ed কৰা হ'ব লাগিব 1 কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ PGDCA কৰা হ'লে হ'ব BCA কৰা হ'লে হ'ব MCA কৰা হ'লে হ'ব আৰু যদি কেণ্ডিডেট যদি ইংলিছত টিচিং কৰিব পাৰে আৰু যদি ইংলিছ মিডিয়াম বেকগ্ৰাউণ্ডৰ পৰা হয় তেতিয়াহ'লে প্ৰিফাৰেন্স দিব salary attractive salary will be provided contact number দি আছে ইয়াতে কন্টাক্ট কৰি ল'ব যদি ইন্টাৰেষ্টেড হয় মেইলো দি আছে ইয়াতে মেইলতো বায়োডাটা পঠিয়াব পাৰে লাষ্ট ডেট 24 ফেব্ৰুৱাৰী হ'ব পিছৰ ভেকেন্সিটো CEC পৰা আহিছে কাউন্সিলৰ ভেকেন্সি গ্ৰেজুৱেচন কৰাব লাগিব লোকেশ্যনৰ পৰা আপোনালোকৰ গণেশগুৰি আৰু কালাপাৰ চেণ্টাৰ ফোন নম্বৰ দি আছে আৰু মেইল দি আছে এপ্লাই কৰি ল'ব লাষ্ট ডেট 23 ফেব্ৰুৱাৰী পিছৰ ভেকেন্সিটো আপোনালোকৰ চেণ্ট পেপাৰ একাডেমি সিভিল সাৰ্ভিস কোচিং ইনষ্টিটিউট হয় এটো টোটালি ৱৰ্ক ফ্ৰম হোম জব হয় আপোনালোকৰ সেলছ পাৰ্সন আৰু প্ৰমোটাৰছৰ ভেকেন্সি 30টা ভেকেন্সি আছে ইয়াতে দিয়া আছে ৱৰ্ক ফ্ৰম হোম ৰোল অন পিউৰলি ইনসেন্টিভ বেচিছ আপোনালোকে ষ্টুডেন্ট এডমিশন কৰাব লাগিব আৰু পাৰ ষ্টুডেন্টৰ হৈ আপোনালোকক কিবা ইনসেন্টিভ দিব কোনো এপ্লিকেশন ফিজ দিব নালাগে ইয়াত যদি ইন্টাৰেষ্টেড হয় ইয়াতে কন্টাক্ট নম্বৰ দিয়া আছে কন্টাক্ট নম্বৰটো যোগাযোগ কৰিব লাষ্ট ডেট 23 ফেব্ৰুৱাৰী এখিনি আছে আজিৰ দিনৰ ভেকেন্সি আপডেট ভিডিওটো ভালদৰে লাইক এটা কৰি দিব আজিলৈ ধন্যবাদ